নমস্কাৰ বন্ধু, কেনে আছে? আশা কৰো আপুনি যথেষ্ট ভালে আছে। বান্ধৱীসকল, যদি আপুনি এগৰাকী নতুন মাতৃ তেন্তে এইবোৰ বস্তু আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। এইবোৰে শৰীৰৰ দুৰ্বলতা আঁতৰাই শক্তি প্ৰদান কৰিব। কিন্তু যদি আপুনি এইবোৰৰ বিষয়ে নাজানে তেন্তে নিশ্চিতভাৱে এই ভিডিঅ'টো আপোনাৰ বাবে। নতুন মাতৃৰ বাবে অতি ফলপ্ৰসূ আৰু আচৰিত ধৰণৰ ঔষধি উপকাৰিতা থকা 5টা বস্তুৰ বিষয়ে এই ভিডিঅ'টো আপুনি পাব। 1 নম্বৰ, শুকান আদাৰ গুড়িৰ লাড়ু। প্ৰসৱৰ পিছত নতুন মাতৃ শুকান আদাৰ লাড়ু বা চৌতৰ লাড়ু খুৱাই দিয়াটো অতি উপকাৰী। ই শৰীৰৰ দুৰ্বলতা দূৰ কৰি শক্তি প্ৰদান কৰে। 2 নম্বৰ, খেজুৰ বা খেজুৰৰ লাড়ু। প্ৰসৱৰ সময়ত বহুতো তেজ ক্ষয় হয়, গতিকে খেজুৰৰ লাড়ু অতি উপকাৰী। খেজুৰত প্ৰচুৰ পৰিমাণে আঠা থাকে যিয়ে কষ্ট-কানিষ্ঠ দূৰ কৰে আৰু ভাগৰ আৰু দুৰ্বলতা দূৰ কৰে। 3 নম্বৰ, গন্ধৰ আঠাৰ পৰা তৈয়াৰ কৰা গন্ধৰ লাড়ু। প্ৰসৱৰ পিছত গন্ধৰ লাড়ু খোৱাটো নতুন মাতৃৰ বাবে পুষ্টিকৰ আৰু ই শক্তি প্ৰদান কৰে। ইয়াৰ বাবে বিশেষ এবিধ গছৰ আঠা আৰু শুকান ফল ব্যৱহাৰ কৰা হয়। বহুতে মুগ দালি, সৰিয়হ, আটা আৰু শুকান ফল মিহলাইও এই লাড়ু প্ৰস্তুত কৰে। 4 নম্বৰ, আজৱাইনৰ পৰা তৈয়াৰী ৰুটি বা পৰঠা। এই সময়ত আজৱাইনৰ পৰা তৈয়াৰী ৰুটি বা পৰঠা খোৱাটো নতুন মাতৃৰ বাবে অতি উপকাৰী। ই কেৱল হজম শক্তি উন্নত কৰাই নহয়, জৰায়ুৰ সমস্যাও নিৰাময় কৰে। 5 নম্বৰ, ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ। শৰীৰত পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰামৰ লগতে ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ যাতে শৰীৰৰ পেশীবোৰ শক্তি লাভ কৰে আৰু নমনীয়া হৈ থাকে। নতুন মাতৃৰ উন্নত স্বাস্থ্যৰ বাবেও ই গুৰুত্বপূৰ্ণ। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। শেষত স্বাস্থ্যসন্মত খাদ্য খাওক আৰু ৰোগমুক্ত জীৱন উপভোগ কৰক। আপোনাৰ দিনটো শুভ হওক। আজিলৈ ইমানেই। চোৱাৰ বাবে অশেষ ধন্যবাদ।